মাজনিখাৰ ৰঙিয়াত বিজেপি কৰ্মীৰ গুলীচালনা। জ্যোতিপ্ৰসাদ শৰ্মা নামৰ বিজেপি কৰ্মীৰ গুলীত গুৰুতৰভাৱে আহত মৃদুল বনিয়া নামৰ এগৰাকী যুৱক। টকাৰ লেনদেনৰ বাবে জ্যোতিপ্ৰসাদ শৰ্মাই সংগঠিত কৰে গুলীচালনাৰ দৰে ঘটনা। গুলীবিদ্ধ মৃদুল বনিয়াক সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গুলি এটাই লাগিছে, বাওঁ ভৰিত লাগিছে। উদ্দণ্ড স্বভাৱ চলি থাকে। কেতিয়াবা আমি ৰাতি শুব নোৱাৰোঁ, ঘৰৰ সন্মুখত আহি ফায়াৰ কৰি থাকে। কেতিয়াবা লাষ্ট 2022 দুৰ্গা পূজাৰ নাম চলি আছে, তাত যে ফায়াৰ কৰিছে, তাৰ নাম চোৱা মানুহ উঠি দৌৰিছে। আৰু ৰাতি আহিব, সেইফালৰ পৰা ফায়াৰ কৰিব। আমাৰ ল'ৰা ছোৱালী ঘৰত শুই থাকে, এনেকুৱা ভয় লাগে যে আমাৰ ঘৰত গুলি আহি সোমাই নেকি। এইটো দৈনন্দিন ঘটনা হৈ গৈছে। তাৰমানে আজি তাৰ প্ৰমাণ হ'লেই এটা সন্ত্ৰাসবাদৰ সৃষ্টি। তাৰমানে পিষ্টল দেখুৱাই আমি কোনো ল'ৰা ছোৱালী ওলাব নোৱাৰে, ৰাতি ওলাব নোৱাৰে। কোনোবা ওলালে পিষ্টল দেখুৱাই পেলাই ভয় দেখায়, এনেকুৱা চিষ্টেম চলি আছে। তাৰমানে আমি ইয়াত থাকিব নোৱাৰে। প্ৰশাসনে তেখেতক বিহিত ব্যৱস্থা ল'ব লাগে, আইনে বিহিত ব্যৱস্থা ল'ব লাগে। ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ।